নমস্কাৰ মই ৰীতা আজি এটা অতি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আপোনালোকে জানে মই এক্সেছ বাৰ্ড ফেচিলিটেটৰ এক্সেছৰ ক্লাছসমূহ দি আছোঁ টেৰট কাৰ্ড ৰিডাৰ এক্সেছৰ ছেশ্যনসমূহ দিওঁ আৰু লগতে ছেভেন চক্ৰ হিলাৰ আৰু এঞ্জেল হিলাৰ আপোনালোকে জানে যে টেৰট কাৰ্ড ৰিডিঙৰ মাধ্যমেৰে আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে তাৰ সমাধাননো কি মই আপোনালোকক ৰাস্তা দেখাই দিবলৈ সক্ষম হৈছোঁ যিসকলে মোৰ লগত কানেক্ট হৈছে গম পাইছে আৰু যিসকলে এটা এটলিষ্ট টেৰট কাৰ্ড ৰিডিং ল'ম বুলি ভাবি আছে মোৰ লগত কণ্টেক্ট কৰা নাই ভাবিছে মই যথেষ্ট ফিজ লওঁ সামান্য এটা মাননিহে মই লওঁ তথাপিও আপোনালোকৰ বাবে কি কৰিব পৰা যায় তাকে চিন্তা কৰি আপোনালোকক যাতে এটা ফ্ৰী ৰিডিং দিব পৰা সুবিধা মই কৰি দিওঁ কেনেকৈ আপোনালোকে ল'ব পাৰিব ভিডিঅ'ৰ মাজত সকলোখিনি গম পাব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব এইডোখৰতে এটা আপোনালোকলৈ অনুৰোধ জনাইছোঁ যে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'ত ভিজিট কৰিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়াই মই ভিডিঅ'সমূহ দিওঁ ন'টিফিকেশ্যন যাব আশা ৰাখিলোঁ এইখিনি আপোনালোকে কৰি দিব আৰু বলক ভিডিঅ'ৰ মাজলৈ যাওঁ আপোনালোকে জানেনে আমি যিটো ভাবি থাকোঁ জীৱনটো অতি জটিল আচলতে আমি জীৱনটো চলাব নোৱাৰাৰ দুখতহে জটিল যেন অনুভৱ হয় আৰু যেতিয়ালৈকে ময়ো জীৱনটো অতি জটিল বুলি ভাবি আছিলোঁ তেতিয়ালৈকে কিন্তু মোৰ জীৱনটো জটিল হৈ আছিলে আপোনালোকে মোৰ প্ৰত্যেকটো ভিডিঅ' ফ'ল' কৰিব আপোনালোকে গম পাব কেনেকৈ আমাৰ জীৱনটো ইজি কৰি আমি চলাই নিবলৈ সক্ষম হ'ব পাৰোঁ যেতিয়া আপোনালোকে ইজি প্ৰচেছত নিজৰ জীৱনটো ল'বলৈ আৰম্ভ কৰিব কিছুমান সুন্দৰ এক্টিভিটিজৰ মাজেৰে নিজক আগুৱাই নিবলৈ সক্ষম হ'ব তেনেকৈ জীৱনৰ যিবিলাক মেৰপাক লাগি আছে সেইবিলাক খোল খাই আপোনালোকে আগুৱাই গৈ থাকিব পাৰিব আৰু জেচি দৃষ্টি ৱেচি সৃষ্টি আপোনালোকে জটিল নহয় সৰল বুলি সহজ বুলি জীৱনটো চাবলৈ আৰম্ভ কৰক নিশ্চয় সহজ হৈ পৰিব প্ৰত্যেকটো ক্ষেত্ৰতে টকা পইচাৰ ক্ষেত্ৰতে হওক ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে হওক শাৰীৰিক ক্ষেত্ৰতে হওক প্ৰত্যেকটো ক্ষেত্ৰতে ইজি ফৰ্মত জীয়াই থাকিবলৈ শিকক নিজকে এটা পাতল কৰি ৰাখিবলৈ যত্ন কৰক মন মগজু আপোনাৰ পাতল হৈ থাকিব শৰীৰটো হালকা হৈ থাকিব কেনেকৈ চ' বহুত ধুনীয়া এক্টিভিটিজ আছে আপোনালোকে লৈ আগবাঢ়ি যাব পাৰিব যিমান সম্ভৱ মই আপোনালোকক ফ্ৰীকৈ গাইড কৰিব মই বিচাৰি থাকোঁ চ' আপোনালোকে গাইডেঞ্চবিলাক ফ'ল' কৰিব আৰু মোৰ এনাৰ্জিৰ লগত কানেক্ট কৰিব বিচাৰিলে আপোনালোকে মোক কণ্টেক্ট কৰিব অতি কম মাননি লৈ আপোনালোকক মই ৰাস্তা দেখাই দিওঁ আৰু কেনেকৈ আপোনালোকে ফ্ৰী ৰিডিং ল'ব পাৰিব তাৰ ওপৰত মই ক'ব বিচাৰিছোঁ আপোনালোকে জানে মই এটা ইউটিউবত আপোনালোকক লৈ এটা ফেমিলি ক্ৰিয়েট কৰিছোঁ চ' মোৰ ফেমিলিটো ডাঙৰ হওক সকলোৰে মাজত যাতে মই পজিটিভিটি বিলাবলৈ সক্ষম হওঁ আপোনালোকে মোক ছাপোৰ্ট কৰক যিটো ফ্ৰী ৰিডিং দিম তাৰ বিনিময়ত জাষ্ট আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু এটা সুন্দৰ গঠনমূলক কমেণ্ট কৰিব আৰু আপোনালোকৰ প্ৰত্যেকটো কমেণ্ট মোৰ বাবে অতি মূল্যৱান আৰু গোটেই মাহটোৰ ভিতৰত মই যেতিয়া ভিডিঅ' নিদিওঁ আপোনালোকৰ যিমানটা কমেণ্ট থাকিব প্ৰত্যেকটো ভিডিঅ'ৰ তলত সেইখন মই কুপন বনাম ঠিক আছে ছাপ'জ মই এই মাহত বা 10টা ভিডিঅ' দিছোঁ তো 10টা ভিডিঅ'ৰ তলত যদি আপোনালোকৰ 10টাই কমেণ্ট থাকে আপোনাৰ নামত 10খন কুপন থাকিব ঠিক আছে তেনেকৈ মানে কি মাহৰ শেষৰ 30 তাৰিখে মানে গোটেই যেটা কমেণ্ট হয় মোৰ ফেমিলি মেম্বাৰৰ সেইখন কুপন লৈ এটা ভিডিঅ' বনোৱা হ'ব কুপনখিনি ৰাখিম তাৰ মাজত 3খন মই উঠাম আৰু সেই নামটো তাত ঘোষণা কৰি দিয়া হ'ব সেই 3জন ব্যক্তিয়ে মোক কণ্টেক্ট কৰিলে 1 তাৰিখে গোটেই ধুনীয়াকৈ আপোনালোকে ৰিডিংটো পাই যাব আৰু ৰিডিঙৰ মাধ্যমেৰে আপোনালোকৰ কি সমস্যা হৈ আছে মোক সুধিব পাৰিব সম্পূৰ্ণৰূপে ফ্ৰী অফ কষ্ট চ' আপোনালোকে মাননি হিচাপে জাষ্ট আপোনালোকৰ কমেণ্টটো মোক দিলেই হ'ব আপোনালোকৰ মৰম আশীৰ্বাদ দিলেই হ'ব এই কথাটো শ্বেয়াৰ কৰিব পাৰে মোৰ ভাল লাগিছে চ' আপোনালোকে ছাপোৰ্ট কৰি যাব মোৰ ফেমিলি মেম্বাৰ সকলক মই যথেষ্ট মৰম কৰোঁ সকলোৰে ভাল হোৱাৰ আশা ৰাখিছোঁ চ' আপোনালোকে এইকণ কৰি পেলাই মোকো সহায় কৰিব আগুৱাই যোৱাত চ' আপোনালোকৰ কিছু ভাল হওক বুলি মই ইউনিভাৰ্ছৰ ওচৰত
প্ৰে কৰিম চ' আপোনালোকৰ ভাল হ'বই জীৱনটো সহজ আৰু সুন্দৰ হৈ পৰিব সৰল হৈ পৰিব একো চিন্তাৰ কাৰণ নাই যেতিয়ালৈকে জটিল বুলি ভাবি থাকিব কিন্তু তেতিয়ালৈকে জটিল হৈ থাকিব জীৱনটো সহজ হিচাপে চাবলৈ লওক কেনেকৈ কিছু যদি আপোনালোকৰ খেলি মেলি লাগি আছে মোক কণ্টেক্ট কৰিব যতটো সম্ভৱ মই আপোনালোকক বুজাই দিবলৈ সক্ষম হ'ম বুলি দৃঢ় বিশ্বাসী আৰু যিসকলক দিছোঁ অতিশয় তেওঁলোকে আনন্দিত উপকৃত হৈছে বুলি জনাইছে তাৰ সেইবিলাক জানি মই মোৰ কনফিডেন্স বা বিশ্বাসটো আৰু বাঢ়িছে চ' আপোনালোককো তেনেকৈ সহায় কৰি আগুৱাই লৈ গৈ থাকিম আপোনালোকে মৰম ছাপোৰ্ট দিব থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই